ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰণালয় স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আয়োজন কৰা ৭ম সংস্কৰণ খেলো ইণ্ডিয়া ইউথ গেমছ এইবাৰ বিহাৰত আয়োজন কৰা হৈছিলে। তাৰে যোগাসন ক্ৰীড়া অনুষ্ঠিত হৈছিলে বুদ্ধগয়াৰ IIM কেম্পাছত। অসমৰ পৰা আমি 5জনীয়া এটা দল লৈ পেলাই যোগাসন ক্ৰীড়াৰ প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু প্ৰথমবাৰ আমি উজ্জয়িনত ৰূপৰ পদক পাইছিলোঁ সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সুমিত দে, আৰু এইবাৰ প্ৰথম খেলতে আমি ব্ৰঞ্জৰ পদক পালোঁ স্পৃহা ঋষি কাশ্যপ আৰু ভাৱনা বড়োৰ ৰিথমিক পেয়াৰত। আৰু দ্বিতীয় দিনা আৰ্টিষ্টিক ছিংগলৰ ছেমিফাইনেল হৈছিলে, তাতে ফাইনেলিষ্ট হ'ল স্পৃহা। তাৰ পিছৰ দিনাখন ফাইনেল হ'ল আৰু ফাইনেলত টাফ কম্পিটিশ্যন হৈছিলে আৰু সেই তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত স্পৃহাই গ'ল্ড মেডেল লাভ কৰিলে। অসমৰ যিটো মেডেল টেলি সামগ্ৰিকভাৱে যিটো 25টা মুঠ পদক আহিছে অসমলৈ, 10টা সোণৰ পদক, তাত যোগাসন ক্ৰীড়াই অসমৰ হৈ পেলাই এটা আমি অৰিহণা আগবঢ়াব পাৰিলোঁ। সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ আমি সকলোকেইজন সদস্য ইয়াতে আছোঁ। স্পৃহাৰ কোচ ইয়াতে আছে আমাৰ লগত মই সভাপতি সম্পাদক আমাৰ ট্ৰেজাৰাৰ আমি আছোঁ। আমি সেইকাৰণে খুব গৌৰৱান্বিত যে অহা দিনবিলাকত আমি যিটো অলিম্পিকৰ কাৰণে 2036ত অলিম্পিক হ'ব ভাৰতত, তাত যোগাসন অন্তৰ্ভুক্ত হ'ব, তালৈকে যিটো আমি পদক্ষেপ লৈছোঁ, এই স্পৃহা ঋষি কাশ্যপৰ যোগেদি যিটো গ'ল্ড মেডেল আহিলে, এটা ব্ৰঞ্জ মেডেল আহিলে, সেই তাৰ কাৰণে বহুত আশাবাদী আৰু আমাৰ যিটো পৰিকল্পনা নিখুঁতভাৱে লৈ গৈছিলোঁ, আজি এইটো আমি তাত সফল হ'লোঁ এই পদক লাভৰ যোগেদি। আৰু ইয়াৰ যোগেদি অহা এছিয়ান গেমছত জাপানত হ'ব, তাত স্পৃহাৰ অংশগ্ৰহণৰ যিটো সুযোগ আমি বহুতখিনি আগবাঢ়ি যোৱা বুলি গম পাইছোঁ। আৰু 2027 ফেব্ৰুৱাৰী মাহত ভাৰতবৰ্ষত হ'বলৈ গৈ আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ, যিটো ভাৰত চৰকাৰে আয়োজন কৰিব। তাতো স্পৃহাৰ অংশগ্ৰহণৰ সুযোগ বহুতখিনি বাঢ়িছে। আৰু ইয়াৰ যোগেদি অসমত যোগাসন ক্ৰীড়াৰ যিটো এটা পৰিৱেশ চলি আছে, সেই পৰিৱেশটো আৰু উন্নতি হ'ব আৰু বহুত খেলুৱৈ আগবাঢ়ি আহিব। আৰু সেইটো কাৰণে আমি আজি স্পৃহাৰ বাসভৱনত আহি উপস্থিত হৈছোঁ, আমি সন্থাৰ সদস্যসকল। এইটো এটা খুব ডাঙৰ এক্সপিৰিয়েঞ্চ আছিলে, কাৰণ খেলো ইণ্ডিয়া ইউথ গেমছ 2025 বিহাৰত হৈছিলে আৰু এইটো মোৰ ছেকেণ্ড টাইম আছিলে খেলো ইণ্ডিয়াত। ফাৰ্ষ্ট টাইমত অলপৰ কাৰণে মই পোৱা নাছিলোঁ, 4th পজিশ্যনত থাকি গৈছিলোঁ, 0.3 কাৰণে মোৰ ব্ৰঞ্জ অহা নাছিলে। কিন্তু এইবাৰ গ'ল্ড আহিছে আৰু ক'ব গ'লে খেলো ইণ্ডিয়া ইউথ গেমছ ইউথ প্লেয়াৰ্ছৰ কাৰণে গোটেই ইণ্ডিয়াৰ চবতকৈ বেছি ডাঙৰ খেল। আৰু সেইখন খেলত মোৰ ইভেণ্টৰ মোৰ স্পৰ্টছ যোগাসনত মই যোনটো গ'ল্ড মেডেল আনিছোঁ, তাৰ কাৰণে মই বহুত বেছি হেপ্পী, কাৰণ আমাৰ কম্পিটিশ্যন বহুত বেছি হাৰ্ড থাকে খেলো ইণ্ডিয়াত। কাৰণ যোনবিলাক আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ হয়, য'ত আমাৰ ছিলেকশ্যনছ হয়, তাতে আমাৰ এজ গ্ৰুপ ৱাইজ ডিভাইড হৈ থাকে। মই 10 to 14 ইয়াৰ্ছৰ এজ গ্ৰুপত খেলোঁ আৰু জুনিয়ৰো এটা এজ গ্ৰুপ থাকে, কিন্তু সেইটো খেলো ইণ্ডিয়াটো আকৌ মাৰ্জ আপ হৈ যায়, সেইটো আৰু এটা বেছি হাৰ্ড কম্পিটিশ্যন হৈ যায়। আৰু আমাৰ গেমত মহাৰাষ্ট্ৰ, ৱেষ্ট বেংগল হওক বা বাকীবিলাক ষ্টেটছ বহুত আগবাঢ়ি আছিলে, আৰু তাৰ জেগাত অসমক ৰিপ্ৰেজেণ্ট কৰি গ'ল্ড মেডেল অনা এইটো মোৰ কাৰণে এটা খুব ডাঙৰ কথা। এই গোটেই জাৰ্ণিটোত সকলোৰে ছাপোৰ্ট আছিলে, গোটেই অডিয়েঞ্চৰ আছিলে, মোৰ মা পিতাই আছে, নাৰায়ণ ছাৰ আছে, মোৰ কোচ, আৰু অল আছাম যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যনেও বহুত ডাঙৰ ৰোল প্লে কৰিছে। লগতে এটা স্পেচিয়েল থেংক ইউ দিব বিচাৰিছোঁ আমাৰ আছাম গভৰ্ণমেণ্টত, আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, কাৰণ তেওঁ বহুত ফেচিলিটি আমাক প্ৰভাইড কৰিছে, আমাৰ এথলিটসকলক বহুত বেছি নতুন নতুন অপৰচুনিটিজ দিছে, আৰু আমাক খেলো ইণ্ডিয়াৰ যোনবিলাক প্লেয়াৰ্ছ তেওঁলোকক খুব ভালকৈ ফেচিলিটি দি আমাক ৰাখিছে তাতে। আৰু লগতে আমাৰ হিমন্ত বিশ্ব ছাৰ অহাৰ পাছৰ পৰা আমাৰ স্পৰ্টছ ৱৰ্ল্ডত বহুত বেছি ডেভেলপমেণ্ট হৈছে। এতিয়া নতুন নতুন ষ্টেডিয়ামছ খুলিছে সকলো এথলিটৰ কাৰণে, আমাৰ সকলো যোনবিলাক টেলেণ্টেড এথলিটছ তেওঁলোকৰ কাৰণে প্লেটফৰ্ম বনাইছে। তেওঁ এতিয়া নতুনকৈ তেওঁ পাব্লিক ফিগাৰ বনি গৈছে, তেওঁৰ ডেভেলপমেণ্ট সকলোৰ কাৰণে। আৰু আমি বাহিৰলৈ গ'লেও অসমৰ পৰা আহিলে তেওঁৰ কথা সকলোৱে জানে, সকলোৱে কয়, খুব ভাল লাগে। আৰু গোটেই অডিয়েঞ্চক মই থেংক ইউ দিওঁ এইটো গোটেই জাৰ্ণিত। আশা কৰিছোঁ এনেকৈ যাতে যাব পাৰোঁ। এতিয়া এছিয়ান গেমছ আহি আছে, এছিয়ান গেমছত যাতে মেডেল আনিব পাৰোঁ। অলিম্পিক 2036ত যোগাসনা এড হ'ব, তাতে যাতে ভালকৈ এটা পাৰফৰ্মেঞ্চ দি অসমক হওক বা ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি কিনে যাতে ভাল মেডেল আনিব পাৰোঁ, তাৰে আশা ৰাখিছোঁ। খেলো ইণ্ডিয়া ইউথ গেমছ আমাৰ বাবে
বহু এখন ইউথ যিখিনি আণ্ডাৰ 18 প্লেয়াৰ যিখিনি 10 বছৰৰ পৰা 18 বছৰৰ প্লেয়াৰ আছে সেইখিনিৰ বাবে এটা ডাঙৰ প্লেটফৰ্ম তাত স্পৃহা ঋষি কাশ্যপ ভাৱনা বড়ো তেওঁলোকে পাৰফৰ্মেঞ্চ কৰি কিনে ৰিদমিক পেয়াৰ আৰু আৰ্টিষ্টিক ছিংগলত গ'ল্ড মেডেল আৰু ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হ'ল চ' আমাৰ কাৰণে এটা বহুত ডাঙৰ কথা কাৰণ যোগাসন ক্ৰিয়া আমি যেতিয়াৰ পৰা প্ৰেক্টিছ কৰাই আছোঁ যোৱা 14 বছৰ ধৰি মোৰ ট্ৰেইনিং চলি আছে কিন্তু আমি সেই প্লেটফৰ্মটো পোৱা নাছিলোঁ কিন্তু আগন্তুক যি 5-6 বছৰ হ'ল তাত আমি ভালদৰে আমাৰ যিখিনি এথলিট আছে তেওঁলোকক প্ৰিপেয়াৰ কৰালোঁ আৰু সেই প্ৰিপেয়াৰেশ্যনৰ ফলতে আজি এই ভাল দিন এটা আমি দেখিবলৈ সক্ষম হ'লোঁ তাৰ লগতে আমাৰ যি অল আছাম যোগাসন স্পৰ্টছ এছ'চিয়েশ্যন আছে তাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ট্ৰেজাৰাৰ যিখিনি সংগঠনৰ মেম্বাৰ তেওঁলোকে বহুখিনি কষ্ট কৰিছে আমাৰ কোচখিনিক আগুৱাই নিছে আমাক ডেভেলপ কৰিবলৈ সক্ষম মানে ইমানখিনি বনাইছে যাতে আমি এই প্লেটফৰ্মটোৰ পৰা আমি আমাৰ যিখিনি এথলিট আছে তেওঁলোকক আমি আগুৱাই নিব পাৰোঁ চ' আগন্তুক দিনবোৰতো আমাৰ বহু ডাঙৰ খেল এতিয়া আহি থাকিব চ' তাতে আমি এই ধৰণৰ পাৰফৰ্মেঞ্চ কৰিব পাৰিম বুলি আমি আশাবাদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত